কাৰণ ফেমিলি এটাই ল'ৰা হয় মই, তো এইটো ষ্টেপ মানে মোৰ কাৰণে এইটো বহুত বহুত বেছিয়ে বেলেগ। আৰু কিহৰ কাৰণে উঠাব লগাত পৰিল তেনে আপোনালোকে নিজে ভাবক, কিমান এটা মোৰ লগত কি প্ৰব্লেম চলি আছিল, যাৰ কাৰণে মই ইমান বেছি এক্টিভ নাছিলোঁ। তো তাইৰো ঘৰৰ মানুহ আহিব পৰা নাই আৰু আমাৰো ঘৰৰ মানুহ আহিব পৰা নাই, সেইটো অকণমান মিছ লাগিছে। বাকী আমাৰ লগৰখিনি গোটাই আছে, সেইটোৱে অলপমান মানে সেইটোৱে অলপ কমি আছে যে আমাৰ তাত যদি অকণমান মা দেউতাও লগত থাকিলে সেইটো বস্তু অকণমান কিবা এটা। 3 বছৰ হ'ল যেতিয়া মই তাইক গোটেইখিনি কথা খুলি ক'লোঁ, মনৰ কথাখিনি, আৰু তাই একচেপ্ট কৰিলে লগালগ। আৰু তাৰপিছত আমি এইটো বস্তুত মানে চিৰিয়াছলি ল'লোঁ। প্ৰথমতে চিৰিয়াছলি একদম নাছিলোঁ, তাৰপিছত লাহে লাহে চিৰিয়াছলি ল'লোঁ। বোলো এবাৰ ঘৰত সুধি চাওঁ। ঘৰত মই সোধা নাছিলোঁ ফাৰ্ষ্ট, তাই ধুনীয়াকৈ ঘৰত একবাৰ খবৰটো দিলে। কিন্তু সেই যে খবৰ দিলে, সেই খবৰ দিয়াৰ পৰাই আজিলৈকে না ঘৰত এটা শান্তিৰ কিবা এটা পৰিৱেশ আছে। মই আপোনাক সঁচা কথা কওঁ, ইয়াতে যাওক মন্দিৰত কাম কৰি আহক, উপায় নাই আৰু যিখিনি আৰু ইয়াতে যাওক মন্দিৰৰ ভিতৰত যাওক, কামখিনি কৰি আহক। তাৰপিছত আজি এনেকৈ আমন জীৱন কৰি যাই থাকিব লগা নহ'লে আমাৰ, আমি এতিয়া হাঁহি ফূৰ্তি কৰি যাব লগা আছিল আজি।